हम हैं तुम हैं মুলাখেত কাৰেংগে। এইবাৰ গুৱাহাটী চচলত মধ্যাহ্ন ভোজন কৰ্মী ৰান্ধনীৰ সহায়িকাৰ বিক্ষোভ আৰু আৰক্ষীৰ লগত অৱশেষত হতাহতি। দৰমহা বৃদ্ধি কৰক নহ'লে মাৰি পেলাওক, এই বুলি দাবী। চাকৰি নিয়মীকৰণৰ দৰমহা বৃদ্ধিৰ দাবীত অৱস্থান ধৰ্ণা আৰু বেৰিকেড ঠেলি ৰাজপথলৈ অহাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। বিধানসভাত শিক্ষামন্ত্ৰী 1500 টকালৈ মাননি বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে কেন্দ্ৰক বুলি আহ্বান। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মেডামসকল, বিশেষকৈ আজিৰ এই ভিডিঅ'টোত আপোনালোকে অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়ত কেনেকুৱা ধৰণৰ উত্তাল পৰিৱেশ সৃষ্টি হৈছে সেই বিষয়ে জানিবলৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। চাকৰি নিয়মীকৰণ দৰমহা বৃদ্ধিৰ দাবীৰে উত্তাল হৈ পৰে গুৱাহাটী মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলী। MDM অৰ্থাৎ মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকাসকলে ন্যায় প্ৰাপ্যৰ দাবীত সাব্যস্ত কৰে তেওঁলোকৰ প্ৰতিবাদ কাৰ্যসূচী। চৰকাৰৰ মিথ্যাচাৰ বাৰে বাৰে কৰা প্ৰবঞ্চনাত খৰ্গহস্ত্ৰ ৰান্ধনী সহায়িকাসকলে চচলত আৰক্ষী প্ৰশাসনেৰে লিপ্ত হয় মুখামুখি সংঘৰ্ষত। ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট ধৰ্ণা সামৰি প্ৰতিবাদীকাৰীসকলে ৰাজপথত সমদল কৰিবলৈ উদ্যত হয়। ইয়াৰ বাবে ধৰ্ণাস্থলীৰ পৰা তেওঁলোক ৰাজপথলৈ ওলাই আহিবলৈ চেষ্টা চলায়। অৱশ্যে ধৰ্ণাস্থলীৰ বাহিৰত ৰৈ থকা সহস্ৰ আৰক্ষীয়ে প্ৰতিবাদীকাৰীসকলক বাধা দিয়ে। আৰক্ষীৰ বেৰিকেড ঠেলি প্ৰতিবাদীকাৰীসকলে ৰাজপথলৈ ওলাই আহিবলৈ হেঁচা ঠেলাত লিপ্ত হয়। ফলত চচলৰ ধৰ্ণাস্থলীত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ। আৰক্ষীয়ে ঠেলা হেঁচাৰ সমান্তৰালভাৱে ভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰান্ধনী সহায়িকাসকলে। আমাৰ দৰমহা বৃদ্ধি কৰক, আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হাই হাই ধ্বনিৰে প্ৰতিবাদীকাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ। তদুপৰি গামোচাত তেওঁলোকৰ দাবীসমূহ লিপিবদ্ধ কৰি সেয়া প্ৰদৰ্শন কৰিও অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত কেইবাশ প্ৰতিবাদীকাৰীয়ে অংশগ্ৰহণ কৰে। লগতে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদীকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে। বিশেষকৈ বাৰে বাৰে আলোচনাৰ মেজলৈ মাতি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিসমূহ পালনৰ পৰা বিৰত থাকে। বাৰে বাৰে কৰা এই প্ৰবঞ্চনাৰ পুতক তোলা হ'ব বুলিও প্ৰতিবাদীকাৰীসকলে আজি সকীয়াই দিছে। তেওঁলোকে চৰকাৰৰ ভূমিকাত দুখ প্ৰকাশ কৰি কয় যে যি সময়ত অৰুণোদয় আঁচনিৰ নামত মহিলা হিতাধিকাৰীসকলক চৰকাৰে মাহে 1250 টকাকৈ প্ৰদান কৰি আহিছে, সেই সময়ত 30 দিনে বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন প্ৰক্ৰিয়াৰে জড়িত কৰ্মী সহায়িকাসকলক চৰকাৰে মাত্ৰ মাহিলী 1000 টকালৈকেহে প্ৰদান কৰি আহিছে। ৰাজ্যত সম্প্ৰতি কৰ্মৰত 1,18,998 গৰাকী ৰান্ধনী সহায়িকাৰ মাননি 9,600 টকালৈ বৃদ্ধি কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰে। ৰাজ্যৰ শিক্ষামন্ত্ৰী কুম্ভকৰ্ণ বিভ্ৰান্ত কৰি থকা কটাক্ষ কৰি প্ৰতিবাদীকাৰীসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰলৈ আহ্বান জনায়। হয়, আমাৰ দৰমহা বৃদ্ধি কৰক, নহয় আমাৰ মাৰি পেলাওক, এই শ্লোগানসমূহ তেওঁলোকে দি গৈছে। সহস্ৰ আৰক্ষীৰ ধমকত ৰান্ধনী সহায়িকাসকলে ভয় নাখায় বুলিও চৰকাৰক প্ৰতিবাদৰ জৰিয়তে জনাই দিছে। চৰকাৰৰ মুখলৈ দীৰ্ঘদিনে আশাৰে বাট চাই তেওঁলোকে এতিয়া নিৰাশ হোৱা বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে দৰমহা বৃদ্ধিৰ উপৰি পেঞ্চন আৰু মেডিকেলৰ সুবিধা প্ৰদান, মধ্যাহ্ন ভোজন আঁচনিৰ কোনো কাৰণতে বেচৰকাৰী সংস্থাক দিয়াৰ পৰা বিৰত থকা, পদ সৃষ্টি কৰি ৰান্ধনীসকলক স্থায়ী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা, 4 মাহৰ বকেয়া ধন শীঘ্ৰে মুকলি কৰি দিয়া, অৰুণোদয় আঁচনি ৰান্ধনীসকলৰ ক্ষেত্ৰত শীঘ্ৰে প্ৰযোজ্য কৰিবলৈ দাবী জনাই আহিছে। ইপিনে চচলত ৰান্ধনী সহায়িকাসকলে প্ৰতিবাদ কৰি থকাৰ মাজতে বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উল্লেখ কৰে যে ৰান্ধনীৰ মাননি 1000 টকাৰ পৰা 1500 টকালৈ বৃদ্ধি কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক
অলৰেডি লিখিতভাৱে জনোৱা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰক লিখিতভাৱে জনাৰ পাছত আঁচনি হোৱা হেতুকে ৰান্ধনি সহায়িকাৰ বিষয়টোত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া নাথাকে বুলি তেওঁ উল্লেখ কৰে। ইপিনে ৰান্ধনীসকলৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ ৰান্ধনীশাল নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ বিধানসভাত জানিবলৈ দিয়ে। তদুপৰি ৰন্ধন গেছৰ সুবিধা প্ৰদানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী বিধানসভাত উল্লেখ কৰে। ৰাজ্যৰ এই ৰন্ধন কৰ্মচাৰীসকলৰ যি সমস্যা, তেওঁলোকে ৰাতিপুৱা একেবাৰে 9 বজাৰ পৰা উপস্থিত হৈ তেওঁলোকে মিড ডে মিল ছাত্ৰ ছাত্ৰীসকলৰ যি দুখীয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত পঢ়িবলৈ আহে, বিশেষকৈ এই দুখীয়া শ্ৰেণীৰ লোকসকলৰ যি ল'ৰা ছোৱালী আছে, এই যিহেতু আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত, এই দুখীয়া ল'ৰা ছোৱালী বা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীসমূহে এই বিদ্যালয়সমূহত মিড ডে মিলৰ আশাত আহে আৰু এই খাদ্যসমূহ যোগান ধৰে ৰন্ধন কৰ্মচাৰীসকলে, ৰান্ধনীসকলে। আৰু ৰান্ধনীসকলে ইমান গৰমৰ মাজত, ঠাণ্ডাৰ মাজত তেওঁলোকে কষ্ট কৰি মিড ডে মিল প্ৰস্তুত কৰিব লগা হৈছে, যিয়ে PM পোষণ সেই আঁচনি কিন্তু আমি পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে কৰি থকা দেখা পাইছোঁ, দৃষ্টিগোচৰ হৈছে আমাৰ। আৰু তেওঁলোকে গুণোৎসৱৰ সময়ত কিন্তু বহুতো কাম কৰিবলগীয়া থাকে, এইসমূহ কৰে। আৰু কিছুমান বিদ্যালয়ত চকীদাৰ নাথাকে, এই চকীদাৰৰ কামসমূহ ৰান্ধনী কৰ্মচাৰীসকলে লগতে বিদ্যালয় পৰিচালনা একেবাৰে ধুনীয়াকৈ পৰিৱেশসমূহ চাফা কৰা দেখা গৈছে। গতিকে তেওঁলোকে কেৱল ৰন্ধন কাৰ্যতেই নহয়, অন্যান্য বিশেষকৈ আমাৰ সামাজিক পৰিৱেশত যি স্কুলৰ শৈক্ষিক বাতাবৰণ থাকে, এই বাতাবৰণ সৃষ্টি কৰাত তেওঁলোকে কিন্তু সুস্থ পৰিৱেশ বাতাবৰণ ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। গতিকে 1000 টকা দিলে কি হয়, সাধাৰণ অৰুণোদয় আঁচনিসমূহৰ জৰিয়তেই এই আঁচনিৰ অন্তৰ্ভুক্ত হৈ 1200 টকা বা 1250 টকা যি পায়, কিন্তু ৰন্ধনীসকল 30 দিনে তেওঁলোকে ভাত ৰান্ধিও যদি 1000 টকা পাবলগীয়া হয়, এক দুৰ্ভাগ্যজনক বিষয়। শিক্ষামন্ত্ৰীগৰাকীয়ে যি 500 টকা বঢ়াই দিয়াৰ কথা কৈছে, মাত্ৰ 1500 টকা। আৰু ৰাজ্য চৰকাৰে কেইদিন আগতে ঘোষণা কৰিছিল যে যিসকল ৰান্ধনী আছে, এই ৰান্ধনীসকল অৰুণোদয় আঁচনিসমূহত অন্তৰ্ভুক্ত কৰি দিয়া হ'ব। কিন্তু আজিলৈকে এই ৰান্ধনীসকলৰ কিন্তু আঁচনিত অন্তৰ্ভুক্ত কৰি দিয়া হোৱা নাই। গতিকে অৰুণোদয় আঁচনিসমূহ সকলো ৰান্ধনীৰ ক্ষেত্ৰতে কম্পালচৰি হোৱাটো, বাধ্যতামূলক হোৱাটো বিচাৰিছে। গতিকে এইটো এটা সমস্যা। এই সমস্যাটো সমাধান নোহোৱালৈকে তেওঁলোকে ৰাজপথত নামি আহিছে আৰু তেওঁলোকৰ দৰমহা 9600 টকালৈ বৃদ্ধি কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। প্ৰায় ৰাজ্যত 1,19,000 ৰন্ধন কৰ্মচাৰী আছে। গতিকে এই ৰান্ধনী কৰ্মচাৰীসকল 1,19,000 বহুতো আছে, তেওঁলোকৰ মাননি 9600 টকালৈ বৃদ্ধিৰ বাবে তেওঁলোকে দাবী জনাইছে। আৰু তেওঁলোকৰ যিটো চাকৰি আছে, যিহেতু গভৰ্ণমেণ্ট এপইণ্টমেণ্ট, তেওঁলোকৰ চাকৰিৰ নিয়মীয়াকৰণ কৰিবলৈ দাবী জনাইছে। আৰু তেওঁলোকৰ বহুতো এৰিয়া পাব লগা আছে 4 মাহৰ, এই 4 মাহৰ বকেয়া অতি শীঘ্ৰে মোকলাই কৰি দিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰি চচলত তেওঁলোকে আহিবলৈ বাধ্য হৈ পৰিছে। চচল কিন্তু তেওঁলোকে কঁপাই তুলিছে। আৰু অৱশেষত আৰক্ষীৰ মাজত আৰু ৰান্ধনী কৰ্মচাৰীসকলৰ মাজত হেতালিৰ সৃষ্টি হয়। আৰু তেওঁলোকে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে